যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃতাৰ্থত কি কথাত ইমান ভয় খাইছে যে প্ৰত্যেক মাহে মাহে ঋণ লৈ ৰাইজখনক ঋণগ্ৰস্ত কৰিছে আজি আপোনালোকে দেখিছে ৩,১২৭টা পদৰ কাৰণে 11,23,200 কিমানজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ মানে 11,20,000 আপুনি বাদ দি দিয়কচোন তাক 23,000 3,000টো আপুনি ধৰক 11,20,000 তাৰমানে নিবনুৱা হৈ থাকিব আজি আমি কি কৰিব লাগিছে কোন এইগৰাকী মহিলা ফেচবুকত লাইভ খুলি হিমন্ত বিশ্ব শৰ্মাক গালি হপনি পাৰি বিশ্বত জনাই দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান বেয়া কাম কৰি আছে আৰু এই মানুহগৰাকীয়ে কোৱা কথাখিনি হয়তো 100% সঁচা হ'ব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰত আগবঢ়াই আছোঁ এই মানুহগৰাকীৰ সম্পূৰ্ণ কথাখিনি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব প্ৰতিটো কথাই যুক্তিযুক্ততা আছে মানুহগৰাকী আচলতে মানুহগৰাকীয়ে কোৱা এই কথাখিনি ওপৰত আপুনি কি বিশ্লেষণ কৰিব আপোনালোকে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব লগতে আপুনি যদি প্ৰথমবাৰলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পলম নকৰোঁ আহক তেনেহ'লে প্ৰতিবেদনটোৰ মাজলৈ যাওঁ বিনম্ৰভাৱে সকলোকে অনুৰোধ কৰিছোঁ আজিৰ প্ৰসংগটো মানে বিৰাট গুৰুত্বপূৰ্ণ আৰু কিছুমান কথা আচলতে নকলেও নহয় বহু ক্ষেত্ৰত বহু সময়ত বহু ৰাজনীতিবিদে বহু কথা ক'ব নোৱাৰে বিভিন্ন ধৰণৰ হেঁচাত থাকে কিন্তু মই ভাবোঁ আমি বহু কথা বহু সময়ত আমি সৰু মানুহ হ'লেও মাত মাতি যোৱা উচিত আমি মুখৰ হ'ব লাগিব এইবাবেই যে আমি অতীতত যিখিনি শিকি আহিছোঁ ঠেকি আহিছোঁ তাৰ পুনৰাবৃত্তি আমি হ'বলৈ দিব নোৱাৰোঁ আপোনালোকে এটা কথা মন কৰিছেনে মুখ্যমন্ত্ৰী মহোদয়ৰ যিবোৰ বক্তব্য সেই বক্তব্যবোৰৰ দ্বাৰা তেখেতৰ যি স্ববিৰোধী মন্তব্য আৰু তেখেতে আচলতে অসমখনক যেন জ্বলাবলৈ চেষ্টা কৰি আছে যেন সংঘৰ্ষ মানে লগাবলৈ চেষ্টা কৰি আছে আমি এনেকুৱা দেখা পাইছোঁ কাৰণ ইয়াৰ আগৰ কেইটা দিনত আমি দেখিলোঁ যে অসমৰ যিবোৰ জাতীয় সংগঠন আছে সেই জাতীয় সংগঠনবোৰক আৰু জনজাতীয় সংগঠনবোৰক মানে কংগ্ৰেছৰ বিৰোধী হ'বৰ বাবে তেখেতে আচলতে উচতাইছে আৰু জনজাতিৰ কংগ্ৰেছ চৰকাৰখন যে জনজাতিৰ বিৰোধী হয় এইটো তেখেতে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে দ্বিতীয়তে তেখেতে আজি এটা মানে কালি এটা সাংঘাতিক ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে যে আলফাই অসমত কুটাঘাতমূলক কাৰ্য কৰিব নালাগে কিন্তু বেলেগত কৰিব লাগে আৰু সেনা বাহিনীৰ বিপক্ষে তেখেতে কুটাঘাতমূলক কাৰ্য তাৰমানে আলফাক কৰিবৰ কাৰণে উচতনি দিছে এইটোতো সাংঘাতিক গৰ্হিত কাম কৰিছে ভাৰতৰ সেনা বাহিনীৰ বিপক্ষে আলফাক উচতনি দিয়াটো এজন মুখ্যমন্ত্ৰীয়ে কিমান উচিত আৰু অনুচিত এই কথা এবাৰ আপোনালোকে বিচাৰ কৰি চাব আমি বিশেষকৈ মই উপলব্ধি কৰিছোঁ সঁচাকৈ তেওঁ আচলতে মন মগজু অকণমান অস্থিৰ হৈছে নেকি তেখেতেতো নিজেই আচলতে আগতে কৈ থৈছিলে যে তেখেত বলিয়া কুকুৰ তেখেতক জোকাই ল'লে দিগদাৰ আছে কিন্তু তেখেতক জোকাই ক'ত লোৱা হৈছিলে তেখেতক জোকাই এটা কথাত লোৱা হৈছিলে তেখেতৰ পৰিয়ালৰ সম্পত্তি কংগ্ৰেছ দলে উজাগৰ কৰিম বুলি কৈছিলে আৰু সেই তেতিয়াৰ পৰাই যেন তেওঁ পণ লৈছে যে তেখেতৰ পৰিয়ালৰ মানে সা সম্পত্তিৰ কথা হয়তো আৰু ভিতৰুৱা কিবা কিবি আছে উজাগৰ কৰাৰ আগত কংগ্ৰেছ দলক বিভিন্ন ধৰণেৰে বিভিন্ন জাতি জনগোষ্ঠীয় যিবোৰ সংগঠন সেই সংগঠনবিলাকক তেওঁ কিনি ৰাখিছে কাৰণ তেওঁৰ অপৰ্যাপ্ত টকা সাৰদা লুই পাৰ্জাৰ উত্তৰ কাছাৰৰ 1,000 কোটি কেলেংকাৰীৰ পৰা ইত্যাদি কৰি তেওঁৰ অবাধ হাৰত তেখেতৰ হাতত টকা পইচা আছে কোভিডৰ ফাণ্ডৰ যি CM মানে ফাণ্ড আছে সেই ফাণ্ডৰ হিচাপটো তেখেতে কাকো দিয়া নাই আৰু কোনেও খুজিলেও তেখেতে নিদিয়ে এইটো সঁচা কথা গতিকে তেখেতৰ অপৰ্যাপ্ত টকা দি তেখেতে যেতিয়া বিভিন্ন ৰাজ্যৰ মানে MLA বিধায়কসকলক তেখেতলোকে কিনিব পাৰে অসমৰ জাতীয়তাবাদী সংগঠনকেইটাক কিনাটো কিমান ডাঙৰ কথা জনজাতীয় সংগঠনকেইটাক কিনাটো কিমান ডাঙৰ কথা তেওঁলোক কিমান সচেতন হয় নহয় এয়া সময়ে বাছ বিচাৰ কৰিব আৰু সময়ে এইখিনি আচলতে দেখাই আহিছে এতিয়া কথা হ'ল মই ইয়াত আজি দুটা প্ৰসংগ বিশেষকৈ দাঙি ধৰিম মুখ্যমন্ত্ৰী মহোদয়ে এটা হয়তো বিচাৰিছে যে প্ৰয়োজন সাপেক্ষে অসম জ্বলি যাওক অসম মণিপুৰ হৈ যাওক দ্বিতীয় মণিপুৰ কিন্তু তেখেতৰ পৰিয়ালৰ গালৈ আঙুলি টুওৱা তেখেতে সহ্য নকৰে এক নম্বৰ দুই নম্বৰ কথা হৈছে যি কংগ্ৰেছ দলে তেখেতৰ বিৰুদ্ধে থিয় দি উঠাৰ সম্পূৰ্ণ
যোৱা লোকসভাৰ সময়ৰ পৰা তেখেতৰ মতিগতি সম্পূৰ্ণৰূপে সলনি হৈছে সেই কংগ্ৰেছক কেনেধৰণেৰে কি মানে কংগ্ৰেছৰ গাত দুখ জাপি পেলাই নি অসমৰ ৰাইজক তথা বিভিন্ন সংগঠনবিলাকক উচতাই জোল খাব পাৰি সেয়া তেওঁ কণ্টিনিউৱাছলি আচলতে প্ৰচেষ্টা লৈ আছে এতিয়া এক নম্বৰ কথাটো হৈছে মুখ্যমন্ত্ৰীয়ে যে এলিগেশ্যন আনিছে যে কংগ্ৰেছে জনজাতিৰ বিৰুদ্ধে কাম কৰে এতিয়া মই সকলোকে সুধিব বিচাৰিছো সঁচাকৈয়ে কংগ্ৰেছে জনজাতিৰ বিৰুদ্ধে কাম কৰে নেকি আজি মই মোৰ প্ৰিয় সকলো কংগ্ৰেছ সতীৰ্থ কৰ্মীক কৈছো বহু কংগ্ৰেছৰ নেতাই ক'ব নোৱাৰা দুটামান কথা মই স্পষ্ট ৰূপত আজি মোৰ লাইভটোৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰিম ৰাজনীতিৰ ঊৰ্ধত গৈ অসমীয়া জাতিৰ ভাৱে আমি কিছু কথা ক'বই লাগিব আমি মাত মাতিবই লাগিব গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই ভিডিঅ'টো আশা ৰাখিছো প্ৰথম কথা হ'ল সঁচাকৈ কংগ্ৰেছে কি জনজাতিৰ বিৰুদ্ধে কাম কৰে যদি কংগ্ৰেছে জনজাতিৰ বিৰুদ্ধে কাম কৰে তেতিয়াহ'লে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত যিবোৰ ট্ৰাইবেল বেল্ট দিয়া হৈছিলে সেইবোৰ কি কংগ্ৰেছে ভুল কাম কৰি থৈ গৈছিলে আজি জনজাতীয় সংগঠনৰ লোকসকলে এই প্ৰশ্নৰ উত্তৰ দিব আৰু কংগ্ৰেছে এইটো আপোনালোকক স্বায়ত্ত শাসন দিছিলে আপোনালোকৰ হাতত অৰ্পণ কৰা নাছিলে মিচিং অট'নমাছ কাউন্সিল কাৰ্বি অট'নমাছ কাউন্সিল ডিমাচা দেউৰী বিটিএডি এইবিলাক কোনে আপোনালোকক দিছিলে কোনে আপোনালোকক অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে শক্তিশালী কৰাৰ কাম কোনে কৰিছিলে আপোনালোকক কংগ্ৰেছ দলে কৰা নাছিলে জানো এই কথাবোৰ আপোনালোকে নহয় বুলি যদি প্ৰতিপন্ন কৰিব পাৰে তেতিয়াহ'লে মই ৰাজনীতি ত্যাগ কৰিম সামান্য মানুহ মই বহুত তেনেই ক্ষুদ্ৰ মই এগৰাকী কৰ্মকৰ্তা হয় কিন্তু তথাপিতো মই কৈছোঁ যদি আপোনালোকে জনজাতীয় সংগঠনে প্ৰমাণ কৰিব পাৰে যে কংগ্ৰেছ দলে আপোনালোকৰ বাবে কাম কৰা নাই তেতিয়াহ'লে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম আজি ট্ৰাইবেল বেল্টেই হওক স্বায়ত্ত পৰিষদেই হওক আপোনালোকে যদি ভাল কাম হৈ আছে বেয়া কাম হৈ আছে তাত আজিৰ তাৰিখত আজি চৰকাৰখন জগৰীয়া এটা কথা মই উদাহৰণ দিব বিচাৰোঁ কাৰ্বি আংলঙত আজিৰ তাৰিখত কাৰ্বি লোকতকৈ কিন্তু বেছি হিন্দু বেংগলী তাত আছে আজি তাত মাৰোৱাৰী বেছি আছে আজি তাত বিহাৰী তাত বেছি আছে যদি আপুনি চাবলৈ যায় আমি অভিনীলৰ ঘটনা পাহৰা নাই আজি এই অসমীয়া কোচ কলিতা বৰাসকলক তেখেতলোকে ঘিণ কৰে কিন্তু তাত বেংগলী আছে তাত বিহাৰী আছে তাত মাৰোৱাৰী আছে মই এইবিলাক সমস্ত কথা মানে যেতিয়া মই জেলৰ ভিতৰত থাকোঁ তেতিয়াও মই বহু কথা গম পাই আহিছোঁ গতিকে ইয়াত বহুত কথা ভাবি চিন্তি চাবলগীয়া আছে কিছুমান কথা কংগ্ৰেছৰ ওপৰত দুখ জাপি দিলে আচলতে নহয় প্ৰথম কথা দ্বিতীয় কথাটো হৈছে ট্ৰাইবেল বেল্টৰ নামত তেখেতলোকে যে এই উচ্ছেদ চলাইছে এই চৰকাৰখনে আচলতে এই উচ্ছেদ কাৰ বাবে চলাইছে সঁচাকৈ ট্ৰাইবেল বেল্টৰ ট্ৰাইবেল লোকসকলৰ বাবে নে পুঁজিপতিসকলৰ বাবে আজি শিলসাগৰ ভূমি কাক দিয়া হ'ব আপোনালোকে জানেনে আজি ইটো ইস্যু আহিছে টিভি চেনেলবিলাকে দেখাইছে ছ'চিয়েল মিডিয়াত উত্থাপন হৈছে সেইটো এৰি দিছে কাইলৈ খতম তাৰ ইতিবৃত্ত কি হ'ল মানে সমাপ্তি কেনেধৰণে ঘটিলে কাৰো হাতত নিশ্চিত উত্তৰ নাই আৰু মানুহে ইচ্ছাও নকৰে মানুহে গৰম গৰম খবৰ সকলোকে খাবলৈ লাগে এতিয়া কথা হ'ল আমি জনাত এই যে ট্ৰাইবেল বেল্টৰ মাটিত তেওঁলোকে যে আজি উচ্ছেদ চলাইছে এয়া কিন্তু তেওঁলোকৰ অঙহী বঙহীৰ কাৰণে তেওঁলোকে শ্বেয়াৰ লৈ পুঁজিপতিৰ হাতত এই মাটি অৰ্পণ কৰিব যিমান দূৰ ভিতৰুৱা সূত্ৰৰ দ্বাৰা আমি খবৰ পাইছোঁ এয়া মাটি ট্ৰাইবেল বেল্টৰ ট্ৰাইবেল লোকসকলে পাবনে নে ইয়াত পুঁজিপতিয়ে থাকিব ঠিক আছে যদি ট্ৰাইবেল বেল্টত থাকিব নোৱাৰে মুছলমানো থাকিব নোৱাৰে আৰু আমি কোচ কলিতা বৰা হাজৰিকা এইবিলাকেই আমি কিনিব নোৱাৰোঁ তেনেস্থলত তাত বেলেগ সকলো থাকিব নোৱাৰিব যদি ন্যায় হয় সি সমান হ'ব লাগিব সি সকলোৰে বাবে সমান হ'ব লাগিব উচ্ছেদ কৰক আপোনালোকে নাভাবিব যে মিয়াসকলক মুছলমানসকলক উচ্ছেদ কৰাৰ কাৰণে আমাৰ গা পুৰিছে উচ্ছেদ কৰি দিয়ক আমাৰ গা নুপুৰে কিন্তু আপোনালোকে মানৱীয় দৃষ্টিভংগী ৰাখি আইনগতভাৱে যেনেদৰে পদক্ষেপ ল'ব লাগে তেনেদৰে আপোনালোকে পদক্ষেপ লওক আগতে আপোনালোকে আইনগত জাননী দিয়ক তেওঁলোকক ৱাৰ্ণিং দিয়ক সময়সীমা বান্ধি দিয়ক তাৰপিছত যদি নাযায় তেখেতলোকক অকণ বল প্ৰয়োগ কৰক তেখেতলোকৰ ঘৰ দুৱাৰৰ ক্ষেত্ৰত কৰক কিন্তু মানুহৰ ওপৰত শিশুৰ ওপৰত এই বয়োবৃদ্ধ লোকসকলৰ ওপৰত আচলতে অত্যাচাৰ কৰিব নাপায় সকলোৰে ছাল একেটাই সকলোৰে গাত একেখিনিয়ে তেজ থাকে সকলোৰে হৃদয় একোখন থাকে মানুহৰ ওপৰত বলি হ'ল বুলি আচলতে নিৰ্বলীৰ ওপৰত ইমান অত্যাচাৰ কৰিব নাপায় ভগৱানে দিও চাই ভগৱানে নিও চাই ৰাজনীতিত আপুনি কোনো আচলতে চিৰযুগমীয়া নহয় হিটলাৰো গ'ল ছাদ্দাম হুছেইনো গ'ল এই কথাবিলাক কৈ আহিছে আচলতে গতিকে হিমন্ত বিশ্ব শৰ্মাও এদিন মৰিব
আগত ময়ো মৰিব পাৰোঁ, আগত তেখেতো মৰিব পাৰে, বেলেগো মৰিব পাৰে, কিন্তু ইমান আকলোৱা, ইমান অত্যাচাৰ কৰি যাব নালাগে। আজি যদি ট্ৰাইবেল লোকসকলে, অজনজাতীয় লোকসকলে যদি কৃতজ্ঞ হ'ব খোজে, তেতিয়াহ'লে গোপীনাথ বৰদলৈৰ ওচৰত কৃতজ্ঞ হ'ব লাগিব, কাৰণ তেওঁলোকক সুৰক্ষিত কৰি ৰাখি গৈছে একদম মানে গোপীনাথ বৰদলৈ ডাঙৰীয়াই। গতিকে তেওঁলোকে নভবা নিচিন্তাকে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ অজনজাতীয় কিছুমান সংগঠনৰ কিছুমান নেতাক ৰাতি ৰাতি মিটিং কৰি টকাৰ বেগ দি পেলাই তেওঁলোকক মুখত টকা ঠুচি তেওঁলোকক কংগ্ৰেছৰ বিপক্ষে ক'বলৈ দিলে বুলি আমি মানি নলওঁ নহয়। এই সমূহ কথাই বিধানসভাত যিবোৰ সকলো লিপিবদ্ধ হৈ আছে, এই কথাই মানে সকলো আচলতে সোঁৱৰাই দিব, অসমৰ জনগণক সকলো কথা আমি দাঙি ধৰিবলৈ সক্ষম হ'ম। গতিকে কংগ্ৰেছৰ ওপৰত যি এলিগেশ্যন ৰাখিছে যে কংগ্ৰেছ দলে জনজাতিৰ বিৰুদ্ধে কাম কৰে, এইটো সম্পূৰ্ণ ভুল। এতিয়া মই এডোখৰত এটা কথা ক'ব ওলাইছোঁ, ঠিক আছে, কংগ্ৰেছে ট্ৰাইবেল বিল দিলে, সাহিত্য পৰিষদ দিলে, তোমালোকে কি দিছা? বিজেপিয়ে অসমীয়াৰ সুৰক্ষাৰ বাবে কি দিলে আপোনালোকে কওকচোন। তেখেতলোকেতো 6 নং দফাৰ মানে আখৰে আখৰে পালন কৰিম বুলি কৈছিলে, আজি সেইখিনি কৰিব লাগে বুলি তেখেতলোকে আজি কি কৈছে, আলফা উচতাই দিছে। আজি 30টা জনজাতীয় সংগঠনৰ নেতৃত্বক প্ৰকেটত ৰাখি তেওঁলোকে উচতাই দিছে। শৃংখল চলিহা নামৰ এজন অশৃংখল যুৱকক দ্বাৰা অসমখনক মাৰপিট হত্যা হিংসা কৰি দ্বিতীয় মণিপুৰ গঠন কৰিবলৈ তেখেতে। শৃংখল চলিহা কোন হয় শৃংখল চলিহা? তেওঁ কি অসমক তেখেতৰ দায়িত্ব দি থৈ দিয়া আছে নেকি? অসমত এখন কি চৰকাৰ নাই? ৰাইজে কি ভোটবিলাকত এনেই প্ৰদান কৰিছে নেকি? ৰাইজে যে ভোট প্ৰদান কৰি এখন চৰকাৰ গঠন কৰি দিছে, সেই চৰকাৰখনৰ কি দায়িত্ব নাই? আজি কি শৃংখল চলিহাই অসমৰ উজনি অসমৰ দায়িত্ব ল'বলগীয়া হ'ল? যিজন শৃংখল চলিহাই মাছ পঠিয়াব নালাগে বুলি কৈছিলে, নগাঁও মৰিগাঁৱৰ মাছ, আজি উজনি অসমৰ ৰাইজে নগাঁও মৰিগাঁৱৰ মাছ খাই থকা নাই জানো? সেইজন শৃংখল চলিহাৰ কথাৰ মূল্য ক'ত থাকিল? আজি অসমীয়া ল'ৰাক কৰ্মযোগী কৰি তুলিব লাগে, কিন্তু তেওঁলোকে কৰ্মযোগী কৰি তুলিবলৈ খোজা নাই। তেওঁলোকে দাদাগিৰি, গুণ্ডা টেক্স উঠাবলৈ বিচাৰিছে, আলফা বনাবলৈ বিচাৰিছিলে। আলফা এটা সময়ত আলফাই বহুত উপদ্ৰৱ কৰিলে, বহু কংগ্ৰেছীক হত্যা কৰিলে, মানে বহু নকৰিবলগীয়া অসমখনক অস্থিৰ কৰি ৰাখিলে, কিন্তু স্বাধীন অসম আনিব পাৰিলে জানো? নোৱাৰিলে নহয়। এসময়ত বড়োলেণ্ডৰ গোটেই মানে অশান্ত কৰি তুলিছিলে NDFBৰ দ্বাৰা, কিন্তু আপোনালোকে সকলোৱে জানে গণেশগুৰিৰ গোটেই ঘটনাৰ পৰা ধৰি বোমা বিস্ফোৰণৰ পৰা, কিন্তু বড়োলেণ্ড পালেনে? আজি বড়োলেণ্ডত কি হৈ আছে? আজি দুটা দল হৈ আছে। আজি দুটা দলৰ দ্বাৰা আজি বড়োলেণ্ডত সম্পূৰ্ণৰূপে শান্তি প্ৰতিষ্ঠিত, একদম সম্পূৰ্ণ উন্নতি হৈছে বুলি ক'ব পাৰিবনে? কিন্তু আজিৰ তাৰিখত বড়োলেণ্ডত যদি সৰ্বপ্ৰথমে শান্তি স্থাপন কৰিছে সেয়া কংগ্ৰেছে, আৰু বড়োসকলক আগবঢ়াই দিয়াৰ স্বাৰ্থত কংগ্ৰেছে নিজৰ সংগঠন BTADত কিন্তু শেষ কৰি দিলে। এই কথাটো সকলোৱে মনত ৰখা ভাল হ'ব। আমি এই কথাখিনি ভালকৈ জানো, এই ইতিহাসখিনি আমি দেখি আহিছোঁ, ভালকৈ আমি ভুগি আহিছোঁ। গতিকে বুকুত হাত দি আমি ক'ব পাৰোঁ, কংগ্ৰেছ দলক নেটৱৰ্কৰ প্ৰব্লেম হৈছিলে। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত দিনকেইটা কংগ্ৰেছৰ বিৰুদ্ধে তথা এই জনজাতীয় সংগঠনবিলাকক উচতাইছে, এইবাৰ আলফাক উচতাইছে। এইটোতো ভয়াৱহ ঘটনা। আলফাক লৈ কবিতা লিখা ছোৱালীক তেখেতলোকে জেলত ৰাখে, কিন্তু মুখ্যমন্ত্ৰীয়ে স্বয়ং কয় আলফাই বেলেগত কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰক, কিন্তু অসমত কৰিব নালাগে। এইটো কেনেকুৱা কথা মুখ্যমন্ত্ৰী মহোদয়? এইটো কেনেকুৱা কথা? আপোনাৰ এই স্ববিৰোধী মন্তব্যবিলাকৰ দ্বাৰা আমি অনুমান কৰিছোঁ যে আপুনি সঁচাকৈ অস্থিৰ হৈছে, আপুনি কিবা এটা ভয় খাইছে। আপুনি ভয় খাইছে কাৰণে আপুনি অস্থিৰ হৈছে। সমগ্ৰ অসমৰ জনসাধাৰণক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে অস্থিৰ মুখ্যমন্ত্ৰীজনৰ কথা শুনি যদি আপোনালোকে ভুল কৰে, আপোনালোকৰ উঠি অহা প্ৰজন্মৰ কাৰণে কিন্তু বিৰাট অসুবিধা আহি পৰিব। এইকেইজন সংগঠনৰ নেতা, যিকেইজনে কেৱল নিজৰ লাভৰ কাৰণে, আজি শৃংখল চলিহাই নিজে কৈছে, হয় মই গুণ্ডা টেক্স লওঁ। যিটো সময়ত কিছুমান মানুহে সুদত দি টকা দুটামান চলি খাই আছিলে, ক'ৰবাত কিবা এজাহাৰ এখন লিখি পেলানি 10-20 টকা 50 টকা লৈ পেলানি খাই আছিলে, সেইসকল অপৰাধী হয়, সেইসকলক নি মুখ্যমন্ত্ৰী মহোদয়ে জেলত ভৰাই ৰাখিব পাৰে। কিন্তু শৃংখল চলিহাই কৈছে মই গুণ্ডা টেক্স লওঁ, কিন্তু আজি সেইজন শৃংখল চলিহাক তেখেতে কিন্তু আজি একো কৰিব পাৰে। তাৰমানে তেখেতৰ শক্তি নাই।
নতুবা তেখেতৰ হৈ শৃংখল চলিহাই কাম কৰি আছে ইয়াৰ দুটাৰ ভিতৰত এটা হ'ব যিটো সময়ত কংগ্ৰেছৰ বিধায়কসকলক কচুতলিত উপস্থিত হ'বলৈ দিয়া নহ'লে বেলেগক দিয়া নহ'লে সেইটো সময়ত কিন্তু শৃংখল চলিহাই আহি কচুতলিত তেখেতৰ মন্তব্য প্ৰদান কৰি গ'লহি কেনেকৈ নিশ্চয় চৰকাৰৰ সহযোগিতা থাকিব লাগিব আজি বহুকেইজন আলফাই মুছলমানৰ বিৰুদ্ধে কথা কয় ঠিক আছে মুছলমানৰ বিৰুদ্ধে মুছলমানৰ যিখিনি বেয়া আছে যিখিনি সেইখিনি চৰকাৰে সংশোধন কৰিব পাৰে তেওঁলোকৰ হাতত সম্পূৰ্ণ কৰ্তৃত্ব আছে সম্পূৰ্ণ পাৱাৰ অসমৰ জনসাধাৰণে দি থৈছে তেখেতলোকে এপ্লাই কৰক যিসকলৰ জনসংখ্যা বেছি আছে ৰেচন কাৰ্ড এভৰিথিং চব কাটি দিয়ক তেখেতলোকক পানিছমেণ্ট কৰক আমাৰ আপত্তি নাই আপোনালোকে ষ্ট্ৰিক্টলি আপোনালোকে এইবিলাক কাৰ্য কিন্তু তাকে নকৰি আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে সাপ হৈ খুটিব বেজ হৈ জাৰিব এবাৰ মুছলমানসকলৰ বুকুত লগাকৈ আকৌ কৰি দিবে ট্ৰাইবেল বেল্ট কংগ্ৰেছেহে দি থৈ গৈছিলে তাৰমানে সেইটো আকৌ তেওঁলোকক মানে এটা খুচু মাৰি দিয়ে যে আজি তোমালোক যে থাকিব পৰা নাই ট্ৰাইবেল বেল্টটো কংগ্ৰেছেহে দি থৈ গৈছিলে এনেকুৱা ধৰণৰ এটা খুট মাৰি দিয়ে কিন্তু আজি কংগ্ৰেছে যদি দি থৈ গৈছিলে কি কাৰণত দি থৈ গৈছিলে গোপীনাথ বৰদলৈ ডাঙৰীয়া এই কথাখিনিতো চালি জাৰি চাব লাগিব কিন্তু অতি দুৰ্ভাগ্যৰ কথা মই এইকাৰণে কৈছো আমাৰ দলটোত এনেকুৱা বহু আচলতে ব্যক্তি ওলাব লাগিছিলে যিসকল ব্যক্তি অতি পুৰণা দিনৰ পৰা কংগ্ৰেছ কৰি আছে অভিজ্ঞ সেই লোকসকলে আচলতে এই কথাখিনি আমাতকৈ বেছি ভালকৈ জানে আমিতো নৱ প্ৰজন্ম তেখেতলোকে আচলতে এই কথাখিনি ডিফেণ্ড দিব লাগিছিলে কিন্তু যিহেতুকে সকলোৱে হয়তো তেনেকৈ মানে ছ'চিয়েল মিডিয়াত আহিব নোৱাৰিব পাৰে বা নকৰিব পাৰে কৰা বহুতে কৰি আছে তথাপিতো মই সদায় আহি থাকোঁ যদিও পুনৰবাৰ মই ছ'চিয়েল মিডিয়াৰ যোগেদি মূল কথাকেইটা যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃতাৰ্থত কি কথাত ইমান ভয় খাইছে যে প্ৰত্যেক মাহে মাহে ঋণ লৈ ৰাইজখনক ঋণগ্ৰস্ত কৰিছে আজি আপোনালোকে দেখিছে ৩,১২৭টা পদৰ কাৰণে 11,23,200 কিমানজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰমানে 11,20,000 আপুনি বাদ দি দিয়কচোন তাত 23,000 3,000টো আপুনি ধৰক 11,20,000 তাৰমানে নিবনুৱা হৈ থাকিব আজি আমি কি কৰিব লাগিছিলে গুৱাহাটীৰ বাটে ঘাটে আচলতে টকা আছে আজি আমাৰ ল'ৰা ছোৱালীখিনিক আমি উৎসাহিত কৰিব লাগিছিল নাই যে তোমালোকে আজি আমি গুৱাহাটীৰ পদপথত যদি চাওঁ আমি বহিৰাগত বহু লোকে আচলতে ফুচকাৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ ফাষ্ট ফুডৰ দোকান দি তেওঁলোকে দৈনিক 1,500-2,000 টকা ইনকাম কৰি আছে আমি আমাৰ কি ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰিব আমি নোৱাৰিলোহেঁতেন এই ভিতৰি এনেকুৱা ধৰণৰতো কিছুমান কাম আমি কৰিব পাৰিলোহেঁতেন কৰ্মৰ প্ৰতি যে মানুহৰ লাজ হ'ব নালাগে এই কথাটো চৰকাৰখনে নিশ্চয় মানে সজাগতা সভাৰ জৰিয়তে কিহৰ কাৰণে ল'ৰা ছোৱালীসকলক আগবঢ়াই আনিব নোৱাৰে কওক এইখিনি কামটো চৰকাৰে কৰিব পাৰে তেখেতে নিজৰ পৰিয়ালৰ বাবে হাবুডুবুকৈ যেনেকৈ চাৰিওফালৰ পৰা সম্পত্তি আহৰণ কৰিছে নিজৰ পত্নীৰ নামত পুত্ৰৰ নামত ঘৈণীৰ নামত তেনেকৈ অসমৰ ভৱিষ্যতৰ এই সন্তান উঠি অহা যুৱ প্ৰজন্মসকলৰ কাৰণে তেখেতে কি মাথা মাৰিব নোৱাৰিলেহেঁতেন কি কাৰণত তেখেতে গোটেই এই চৰকাৰী স্কুলবোৰ বন্ধ কৰি চৰকাৰী যিবোৰ পদ সেই পদবিলাকৰ বিলুপ্তিকৰণ কৰিছে এই যিবিলাক আজি চাকৰিৰ কাৰণে মানে আজি নিযুক্তি পৰীক্ষা হৈ আছে এইবোৰ তেখেতলোকে নতুনকৈ সৃষ্টি কৰা নহয় এইবোৰ যিবোৰ ৰিটায়াৰমেণ্ট হৈছে তাৰ ওপৰত ভিত্তি কৰি এইবিলাক পোষ্টৰ আজি পৰীক্ষা চলি আছে গতিকে সমূহ ৰাইজে কথাবোৰ বিচাৰ আৰু বিশ্লেষণ কৰি চাব মুখ্যমন্ত্ৰী মহোদয়ে কোৱা প্ৰত্যেকটো কথা মানে বেদৰ বাক্য নহয় যেনেকৈ তেওঁ এসময়ত কৈছিলে যে মানে 6 জনজাতিকৰণ কৰা বা অসম চুক্তিখন মানে বেদ নহয় বেদৰ বাক্য নহয় ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতি 12টা বজাৰ পিছত যি লাইভ আহি কোৱা ৰহন খানি ধুনীয়াকৈ শুৱলা ভাষাৰে কোৱা প্ৰত্যেকটো কথাই যে সত্য সেয়া হ'ব নোৱাৰে অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যথেষ্ট অৱদান আছে এই কথাখিনি তেখেতে নিজেই কংগ্ৰেছৰ মানে দিনত 15 বছৰ তেখেতে শাসন কৰিলে গুৰুত্বপূৰ্ণ পদত থাকিলে তৰুণ গগৈ ডাঙৰীয়াৰ ব্লু আই আছিল বোলে তেখেতে আজি তেখেতে আকৌ কংগ্ৰেছৰ বদনাম গায় আল্টিমেটলি তেখেতৰ নিজলৈকে বদনামখিনি যায় গতিকে ৰাইজে কথাবোৰ ভাবি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানৰ সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে 2 নম্বৰ আলফাৰ দ্বাৰা কুটাঘাতমূলক মানে কিবাকিবি তেওঁ কাৰ্য কৰি পেলানি অসমীয়া ল'ৰাখিনিক আচলতে দ্বিতীয়বাৰ আচলতে মানে হত্যাৰ দিশে ঠেলি দিবলৈ বিচাৰিছে আৰু এই কথাটোৰ আমি ঘোৰ নিন্দা কৰিছোঁ অসমীয়া ল'ৰাই সেই সময়খিনিতে আলফা কৰি বহুতখিনি ক্ষতি হ'ল আল্টিমেট অসমীয়াই মৰিলে আলফায়ো যিখিনি মানুহ মাৰিলে সেইখিনি অসমীয়াই আছিলে আৰু আলফা যিখিনি মৰিলে আলফাৰ নামত সেইখিনিও অসমীয়াই আছিলে ক্ষতি কিন্তু অসমীয়াৰ হ'ল বাকী কিন্তু কাৰো নহ'লে মাৰোৱাৰী জেগাত থাকিলে বেংগলী জেগাত থাকিলে
বিহাৰী জেগাত থাকিলে বাকী চব নিজৰ নিজৰ জেগাত থাকিলে মৰিলে কিন্তু আমাৰখিনিয়ে গতিকে কথাবোৰ যদি আপোনালোকে ভালকৈ যদি বিচাৰ আৰু বিশ্লেষণ নকৰে যি এমুঠি অসমীয়া আছে সি নিজৰ মাজত নিজে লাগি মৰিবলৈ কিন্তু বেছি সময় নাই আজি পথাৰ খালী সেই খালী পথাৰখিনিক আজি সেউজ কৰিবলৈ কোনে দায়িত্ব ল'ব লাগিছিলে আজি এইখন চৰকাৰে ল'ব লাগিছিলে নাই কৃষি বিভাগত কিমান দায়িত্ব লৈছে কিয় 26,000 গাঁও আছে অসমত সেই 26,000 গাঁৱত প্ৰত্যেকখনত গাঁৱতে একোখনকৈ ট্ৰেক্টৰ দিয়াৰ কথা আছিলে অতুল বৰাই প্ৰথমতে আহি ক'ত গ'ল ট্ৰেক্টৰবোৰ দিলে কি নিদিলে আজি কিহৰ কাৰণে অসমৰ মাটি খালী হৈ পৰি থাকিবলগীয়া হৈছে আজি অসমৰ মাটি পুঁজিপতি হাতলৈ একাধিক্ৰমে কিহৰ কাৰণে যাব লগা হৈছে তেওঁলোকে বসুন্ধৰা আনিছে ধুনীয়া ধুনীয়া মাটিবোৰ তেওঁলোকৰ চকুত লাগিছে আৰু তেওঁলোকে বিভিন্ন ধৰণেৰে তেওঁলোকে কৌশল কৰি সেই মাটিবোৰ হস্তগত কৰাৰ কৌশল ৰচনা কৰিছে এয়া যদি অসমৰ ৰাইজে বুজি পোৱা নাই তেতিয়াহ'লে কিন্তু মই ভাবোঁ বৰ দুখজনক কথা আৰু শেষত মই একদম ভয় নকৰাকৈ জাতীয় সংগঠন তথা জনজাতীয় সংগঠনসকলক মই প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকে প্ৰতিপন্ন কৰক কংগ্ৰেছে অসমীয়াৰ কাৰণে ভুল কৰি গৈছে আৰু ভুল কাম কৰিছে কংগ্ৰেছে স্বায়ত্ব শাসন দিলে ট্ৰাইবেল বেল্টৰ ভূমি ট্ৰাইবেল বেল্ট গঠন কৰি দিছে এতিয়া বিজেপিয়ে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু 80টা বিধানসভাৰ চিট অসমীয়া খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত কৰক এই দুটা কাম অন্ততঃ বিজেপিয়ে তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব বুলি আমি আশা ৰাখিছোঁ কিন্তু তেখেতে কৰিব চাগৈ নোৱাৰে সেইকাৰণে অসমখন জ্বলাই দিব খুজিছে যদি মণিপুৰৰ দৰে অসমখনক জ্বলাই পেলাব পাৰে তেতিয়াহ'লে এই ইছ্যুকেইটা শেষ হৈ যাব আপোনালোকে সেয়েহে সকলোৱে ভাবক এই ইছ্যুকেইটা শেষ কৰিবৰ কাৰণে অসম জ্বলাবলৈ যিসকলে উচতনি দিছে সেইসকল আপোনাৰ মোৰ বিৰোধী শৃংখল চলীয়া আপোনাৰ মোৰ বিৰোধী যদি অসম ছাত্ৰ সন্থাৰ যদি সমুজ্জ্বল ভট্টাচাৰ্যই যদি আজি এই চৰকাৰখনৰ সপক্ষে কথা কয় তেতিয়াহ'লে তেখেত অসম আৰু অসমীয়াৰ বিৰোধী আজি যিবিলাক জাতীয় সংগঠনে এই চৰকাৰখনৰ মুখ্যমন্ত্ৰীজনৰ কথা মতে অসমক জ্বলাবলৈ চেষ্টা কৰিব তেওঁলোকে অসম আৰু অসমীয়াৰ বিৰোধী মই সেনেকৈ বুলি অনুভৱ কৰোঁ এইটো মোৰ ব্যক্তিগত মতামত সেয়েহে মই অনুৰোধ কৰিম সকলো সংগঠনে মুখ্যমন্ত্ৰী মহোদয়ক অন্ততঃ এটা কথা জোৰ দিয়ক কংগ্ৰেছে স্বায়ত্ব পৰিষদ দিছিলে ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠন কৰি দিছিলে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু 2 নম্বৰ 80টা বিধানসভা চিট খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত কৰি ৰাখক এই দুটা যদি কৰি দিব পাৰে তেখেতৰ ওচৰত আমি প্ৰণাম জনাম আৰু মই মানে তেখেতক প্ৰশংসাৰে উপচাই পেলাম আৰু বিশেষ নকওঁ এইখিনিয়ে ক'লোঁ বহুত দীঘলীয়া হ'ল ইতিমধ্যে কংগ্ৰেছক দুখ দিবলৈ খুব সহজ কিন্তু কংগ্ৰেছৰ দৰে কৰ্ম আৰু উন্নতি কৰি দেখাওক কংগ্ৰেছে 1.5 লাখ কোটি টকাৰ ঋণ লৈ ৰাজ্য চলোৱা নাছিল যোৱা 70 বছৰত 56,000 কোটি টকা হৈছিল সৰ্বমুঠ অসমৰ ওপৰত ঋণ কিন্তু যোৱা 8টা বছৰত 56,000 কোটি টকাৰ ঋণ গৈ 1.5 লাখ কোটি টকা হ'ল ব্যৰ্থ মুখ্যমন্ত্ৰী গোটেই ঋণ লৈ লৈ ঋণৰ বোজা অসমবাসীৰ ওপৰত জাপি দিছে যিবিলাক কমিশ্যন আছে সেইবোৰ তেখেতৰ পৰিয়াললৈ আহৰণ কৰিছে আজি তেখেতক প্ৰশ্ন কৰিব পাৰিব CM কেয়াৰ ফাণ্ডত কিমান টকা আছে তেখেতে হিচাপ দিব পাৰিব নোৱাৰে এইবোৰ হিচাপ দিবলৈ তেখেতে নোৱাৰে আৰু এইবোৰ মানে তেখেতে নুখোজে কাৰণে অসম জ্বলাই দিবলৈ তেখেতে প্ৰচেষ্টা হাতত লৈছে নকলোহেঁতেন যদিহে তেখেতেও নকলেহেঁতেন যে আলফাই কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰক আজি এজন মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা ধৰণৰ মন্তব্য ওলাইছে যাৰ বাবে আমি দুখ পাইছোঁ আমি নিবিচাৰোঁ অসমৰ যুৱ প্ৰজন্মই পুনৰ হত্যা হিংসাত লিপ্ত হওক আমি নিবিচাৰোঁ গণেশগুৰিৰ দৰে মানে তেজেৰে ফাকু খেলক যেতিয়া কংগ্ৰেছৰ চৰকাৰ থাকিব তেতিয়া সেই সংগঠনবিলাকক উচতাই সাংঘাতিক ধৰণৰ আন্দোলন কৰিব কংগ্ৰেছৰ বিপক্ষে আমাৰ চব কথা মনত আছে আমি এতিয়া বিশ্লেষণ কৰিব পৰা হ'লোঁ প্ৰত্যেকটো সময়ৰ কথা গতিকে কংগ্ৰেছ চৰকাৰ আহিলে সকলোৰে মুখবোৰ খোল খায় কিন্তু এই চৰকাৰৰ দিনত সকলোৰে মুখবোৰ জপাই থোৱা হয় আৰু বাধ্যবাধকতাৰ মাজত থাকে সেয়েহে ক'লোঁ পুনৰবাৰ সকলো অসমীয়াই কথাবোৰ ভাবি চাব আমি হত্যা হিংসাৰ পথেৰে যাব নিবিচাৰোঁ দ্বিতীয় মণিপুৰ হোৱাটো আমি নিবিচাৰোঁ আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাটো কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ হয় য়েছ ছাৰ আপোনালোকে যাতে নকৰে মুখ্যমন্ত্ৰীৰো ভুল হ'ব পাৰে
তেখেতেও নিজৰ স্বাৰ্থত কাম কৰিব পাৰে যেনেকৈ আপুনি আপোনাৰ স্বাৰ্থত এইখন চৰকাৰক সমৰ্থন কৰে আপুনি আপোনাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ ভুল কথাত আপুনি য়েছ ছাৰ কৰে ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়েও নিজৰ স্বাৰ্থত অসমক জলাঞ্জলি দিয়াটো ডাঙৰ কথা নহয় সেয়েহে মই অতি নিৰ্ভয়ে মোৰ কথাকেইটা কৈছোঁ তাৰ বাবে মোক বিভিন্নজনে প্ৰত্যাক্ৰমণ কৰিব পাৰে কিন্তু মই জানো মোৰ স্পষ্টীকৰণ দিবলৈ মই প্ৰস্তুত কাৰণ আমি অসম আন্দোলনৰ সময়ৰ পৰা বহু কিবা কিবি দেখি আহিলোঁ বহু হেৰুৱালোঁ বহু পালোঁ তাৰ ভিত্তিতে আচলতে এই কথাখিনি কৈছোঁ যদি কওঁতে ভুল হৈছে অসমৰ ৰাইজৰ ওচৰতহে মই আচলতে দায়বদ্ধ অসমৰ ৰাইজে ক্ষমা কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ শুভৰাত্ৰি